ইলেক্ট্ৰিচিটি বোৰ্ডে যি কয় এইটো বেলেগ কথা তেখেতসকলৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ, কিন্তু মই নিজে ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছিলোঁ। প্ৰথম কথাটো হৈছে এইটোৰ বিষয়ত মই কমেণ্ট দিম, কিন্তু আমাৰ মিটাৰবিলাক ইমান চেঞ্জ হয়। মই এইটো মিটাৰ লোৱাৰ কাৰণে মই কাৰোবাৰ বেয়া ভাৱ নাই, কিন্তু মই যেতিয়া আজি বা বহু বছৰ আগতে মই মন্ত্ৰী হৈছিলোঁ সেইটো ভিতৰত, কিন্তু সদায় মই দেখোঁ 2-3 বছৰ মূৰৰ মিটাৰৰ নামবিলাক চেঞ্জ হৈ থাকে। এইটো বৰ ঠিক নহয়, কাৰণ এটা মিটাৰত যথেষ্ট পইচা যায়, এক্সচেকাৰৰ পৰা বহুত পইচা যায়। পুৰণা মিটাৰবিলাক কি হ'ল কোনেও নাজানে। এতিয়া স্মাৰ্ট মিটাৰ কথাটো ঠিক তেনেকুৱাই, একেলগে গোটেই স্মাৰ্টবিলাক ল'লে মোৰ বোধে পাৰ্টকৈ লোৱাহেঁতেন মানুহবিলাকে ইমান হৈ কৰিব নোৱাৰিলহেঁতেন। এইটো ঠিক যে স্মাৰ্ট মিটাৰটোতো বেয়া মিটাৰ নহয়, তাত যেনিবা আপোনাৰ 5 পইচাও ইফাল সিফাল কৰিব নোৱাৰে, তাত সম্পূৰ্ণভাৱে গুচি আহে। গতিকে স্মাৰ্ট মিটাৰটো একো বেয়া হোৱা নাই, কিন্তু এতিয়া কি হৈছে গোটেই অসমত এটা ছেকশ্যনে অনবৰতে কৈয়ে আছে নহয়। গতিকে আপুনি মোৰ ঘৰত সমানে অহা বা বেছিকৈ অহা এইটোলৈ কথা নহয়, পাব্লিকে কি বিচাৰিছে। এতিয়া পাব্লিকক আমি কনভিন্স কৰিবলৈ হ'লে মই সেইটোৱে ভাবিছিলোঁ যে গোটেই অসমত একেলগে দিয়াৰ কাৰণে মানুহৰ মাজত এটা মানুহখিনি যিবিলাক আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে ভাবে যে অকণমান বেছি হ'লে বহুত বেছি হয়, কিন্তু স্মাৰ্ট মিটাৰে ক'তো লিকেজ মানে ক'বলৈ নিদিয়ে, পূৰা ধৰে বস্তুটো। সেইকাৰণে নামটো স্মাৰ্ট মিটাৰ। এনেই লিকেজ কিছুমান হয়তো আগৰ মিটাৰবিলাকৰ, সেইকাৰণে মানুহৰ এতিয়া এইবোৰ চলি আছে। এইটোলৈ মই একো ইছ্যু বুলি ভবা নাই, কিন্তু আৰু এইটো ঠিক যে আমাৰ ইয়াত প্ৰথমতে কিন্তু মোক ক'লে যে আমাৰ স্মাৰ্ট মিটাৰত বেছি ওলাইছে বুলি, কিন্তু তাৰপিছত তেওঁলোকে কিবা কেলকুলেশ্যন কৰি দেখিলে নাই এইটো একেই আছে। গতিকে মোৰ কাৰণে সেইটো আমি জানো যে স্মাৰ্ট মিটাৰটো হ'লে বেয়া নহয়, সেইকাৰণে যে তাৰ লিকেজটো তাত নাথাকে আৰু ৰেভিনিউটো পূৰাকৈ পাব। কিন্তু যদি ক'ৰবাত কিবা কাৰণে সাংঘাতিক ডিফাৰেঞ্চ হৈছে তেওঁলোকে চাব লাগে। কেতিয়াবা স্মাৰ্ট মিটাৰকেইটাৰ যিবিলাক আছে কেতিয়াবা কেইটামান মিটাৰ বেয়াও হ'ব পাৰে, সেইকাৰণে হৈছে। গতিকে অভাৰঅলটো এতিয়ালৈকে তেনেকুৱা ৰিয়েকশ্যন হোৱা নাই, কিন্তু এটা ছেকশ্যনে এতিয়াও স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৰি আছে। গতিকে মোৰ যিটো অভিজ্ঞতা মোৰ এইটোৱে কথা, এনেকৈ মিটাৰখিনি একেলগে নকৰি 2খন জিলাত তাৰপিছত 2খন জিলাত গোটেই মিটাৰবিলাক লৈ আনি পেলাই থৈ দিয়া যায়। আগতেও বহুত মিটাৰ তেনেকৈ পিছত নকৰে। মই সেইকাৰণে ভাবিছোঁ অপচয়টো বন্ধ হ'ব লাগে ইলেক্ট্ৰিচিটি বৰ্ডত। মোৰ একো আপত্তি নাই, মই ইমান প্ৰুফ কৰিব নোৱাৰোঁ হৈছে নাই, কিন্তু সাধাৰণতে তেনেকুৱা কমেণ্টবিলাক মানুহৰ পৰা শুনো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।